নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। শ্বাহৰুখ খানৰ তো ডায়লগ চাগে এটা মনত আছে নেকি? পিকচাৰৰ নাম মনত নাই মোৰ, ডায়লগটো মোৰ মনত আছে কি বড়ে বড়ে শহৰ মে ছোটে ছোটে বাতে হতে रहती है। এইটো তো শ্বাহৰুখ খানৰ ডায়লগ শুনিছিলোঁ। এতিয়াৰ নেতাই কৈ আছে মানে बड़े बड़े कार्यक्रम में छोटा छोटा घटना होते रहते हैं। তো যি নহওক, মূল কথাত যোৱাৰ আগত আমাৰ ইউটিউব চেনেলটো আপোনালোকে নিশ্চিতভাৱে ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনালোকৰ এটা এটা ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহুত জৰুৰী হয়। এইটোৰ যোগেদি আমি কোনো অৰ্থ উপাৰ্জন কৰা নাই, এটা ছাৰ্ভিচ দি আছোঁ। তো গতিকে আমি লেটেষ্ট বিষয়বিলাকৰ ওপৰতে আলোচনা কৰোঁ আৰু কোনো ধৰণৰ মানে চৰকাৰী বা পলিটিকেল পাৰ্টিৰ প্ৰেছাৰত আমি কথা নাপাতোঁ। আমি ৰাইজৰ ভিতৰত যোনটো চৰ্চা হৈ আছে, যিবিলাক বস্তু পেপাৰত বা স্পষ্টকৈ টিভি চেনেলত নকয়, সেইবিলাকে আমি ক'ব বিচাৰিছোঁ, সেইটোকে ক'বলৈ ওলাইছোঁ। কুম্ভ মেলাটো বহুত ডাঙৰ ইতিহাস, তো গতিকে কুম্ভ মেলাৰ বহুত ডাঙৰ ইতিহাসলৈ নাযাওঁ। খালি ইয়াৰ আগত মানে এনেকুৱা অলপ মানে এট্ৰাক্টিভ এটা চিটুৱেশ্যন আছিলে 2019 পাৰ্লামেণ্টৰ ইলেকশ্যনৰ আগে আগে, যেতিয়া আপোনাৰ কুম্ভ মেলা, যদি মোৰ ভুল নহয় ফেব্ৰুৱাৰী 2019 ফেব্ৰুৱাৰী 24 ফেব্ৰুৱাৰী আছিল 2019। তেতিয়া আপোনাৰ ঘটনাটো এনেকুৱা আছিলে যে আপোনাৰ চাফাই কৰ্মচাৰী, কাৰণ স্বচ্ছ ভাৰত অভিযানৰ নামততো কি হৈছে এইবিলাক ক'বলৈ নাই, এইটোত মই ছেপাৰেট ভিডিঅ' কৰিছোঁ। যিবিলাক আমাৰ ছাবস্ক্ৰাইবাৰ তেওঁলোকে পুৰণা ভিডিঅ'ত মোৰ পাই যাব স্বচ্ছ ভাৰত সম্পৰ্কে মই কি কৈছোঁ। তাত দেখা গ'ল যে তেওঁ যিবিলাক চাফাই কৰ্মচাৰী আছে, চাফাই কৰ্মচাৰী কিছুমান নিৰ্দিষ্ট চাফাই কৰ্মচাৰীৰ ভৰি ধোৱালে, সেৱা কৰিলে। তো এইটো আচলতে প্ৰধানমন্ত্ৰীৰ হ'ব নাপায় বস্তুটো, এনেকৈ একদম পূৰা লাইট কেমেৰা একশ্যন কৰি সেইবিলাক কৰাৰ কোনো যুক্তি নাই। তো যি নহওক, এইটোৰ ওপৰত মই এটা স্বচ্ছ ভাৰত অভিযানৰ ওপৰতো প্ৰবন্ধ লিখিছিলোঁ। তো এতিয়া কুম্ভৰ যে ঘটনা, যে মানুহবিলাকৰ মৃত্যু হ'ল, ইনিচিয়েলি শুনিছোঁ 30 জন। ইনিচিয়েলি নহয়, তাৰমানে সেইটো খবৰ দিবলৈও তেওঁলোকে প্ৰায় 17-18 ঘণ্টা সময় ল'লে চৰকাৰে, যে প্ৰকৃততে কিমানজন মানুহ নিখোজ হৈছে বা মৃত্যু হৈছে। কিন্তু ইয়াৰ আগত মিডিয়া বুলি ক'বলৈ গ'লে এটাই কওঁ যে মাজততো মই কৈ আছিলোঁ যে গদি মিডিয়া। এতিয়া গদি মিডিয়াটো ভাল লগা নাই, বহুতে কনফিউজ হয় গদি মিডিয়াটো কিহৰ গদি। তো এইকাৰণে একদম চিধা আৰু এতিয়া মোদী মিডিয়া, তাৰমানে মই নৰেন্দ্ৰ মোদীৰ ভজন কীৰ্তন গুণাগুণ কৰাটোহে মোদী মানে এতিয়া 99.99% মিডিয়াৰ কাম হৈ গ'ল, কাৰণ তেওঁলোকে কোটি কোটি টকাৰ এড পাই আছে সেইটোৰ বিনিময়ত। তো গতিকে আজিৰ পৰা এই কুম্ভৰ স্পেচিয়েল এপিছডত গদি মিডিয়া বন্ধ। তো আজিৰ পৰা যেতিয়াই ক'ম, যদি মোৰ মনত থাকে নিশ্চিতভাৱে মই মোদী মিডিয়া বুলি ক'ম। এতিয়াৰ পৰা মোদী মিডিয়া, আৰু বেছি ঘূৰাই পকাই কথা পাতি লাভ নাই, আৰু আমি এনেও ষ্ট্ৰেইট কাট কথা পাতিবলৈ ভাল পাওঁ। এই যে মোদী মিডিয়া দেখোন আগত বিৰাট মানে হেৰি দি আছিলে, মানে প্ৰতি মুহূৰ্তত আপডেট দি আছিলে, একদম ইণ্টাৰনেশ্যনেল এটা ইভেণ্টছ অমুক তমুক কিবা কিবি, মানে বহুত কিবা কিবি, আৰু ডেইলি কিমান কোটি মানুহে স্নান কৰিলে, বহুত কিবা কিবি কৰি আছিলে। কিন্তু এই যে আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰ, যিসকলে ক্লেইম কৰিছিলে মানে এটা ৱৰ্ল্ড ক্লাছ মানে হেৰি মানে ক্ৰাউড মেনেজমেণ্ট তেওঁলোকে দেখুৱাই আছে, সেইটোক নাকি ইউনিভাৰ্চিটিত চিলেবাছতো আনিব লাগে এনেকুৱা শুনিছোঁ বক্তব্যবিলাকৰ সময়ত। মানে হেৰিৰ ওপৰত ছায়েন্স নহয়, মানে কুম্ভ মেলাৰ ওপৰত মানে ইউনিভাৰ্চিটি লেভেলতো ছাবজেক্ট হ'ব লাগিব, থিচিষ্ট হ'ব, ডক্টৰেট পাব, তেনেকুৱা এই কাৰবাৰ হৈ আছে। তো এইখিনিতে আৰু এটা পিকচাৰ বা এটা গান মনত পৰিছে, এয়া আছিলে ৰাজ কাপুৰৰ কি ৰাম তেৰি গংগা मैली পাপিও কা পাপ ধোতে ধোতে। হয়তো কাৰণ ইমান পাপী মানুহ তাত গা ধুইছে ন ইতিমধ্যে, গতিকে এইটো এনেইতো পলিউশ্যনটো আছেই, যদি মানে পাপী মানুহে গা ধুৱে সেইটো এনেই
মানে এইটোৱে আজি ন আজি কিমান বছৰ চিন্তা কৰকচোন বাৰু, কিমান বছৰ আগত ৰাজ কপুৰে পিকচাৰ বনাইছিলে, গানো গাইছিলে, কিন্তু আজিৰ দিনত কোনোবা ডাইৰেক্টৰ, প্ৰডিউচাৰ, ছিংগাৰৰ হিম্মত আছেনে তেনেকুৱা ধৰণৰ গান সৃষ্টি কৰা, গান গোৱা, ৰাষ্ট্ৰদ্ৰোহৰ মানে হেৰিত UAPA লগাই চিধা জেলত ভৰাই থ'ব। কিন্তু সেইটো ৰাজ কাপুৰে কৰিছিলে দেই, গানটো তেনেকুৱাই আছিলে। আৰু চবতকৈ ডাঙৰ কথা হ'ল, যেতিয়া মই কোনোবা তীৰ্থস্থানলৈ যাম, ধৰ্মৰ কথা যেতিয়া আহিব, কাৰণ ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰততো সকলোৱে সমান, কি ৰাজা কি প্ৰজা। এই ঘটনাটো যে হ'ল, তাৰমানে ৰাজাবিলাকক বেছি গুৰুত্ব দিয়া হ'ল আৰু প্ৰজাই কোনো গুৰুত্বই পোৱা নাই। আমি ইয়াৰ আগতো কেইবাটা চেনেলত মানে ইউটিউব প্ৰগ্ৰামত আমি কৈছোঁ যে ভক্ত হ'ব লাগে, কিন্তু অন্ধভক্ত হ'ব নালাগে। কোনো নেতাৰো অন্ধভক্ত হ'ব নালাগে আৰু ধৰ্মৰ প্ৰতি অন্ধভক্ত বা অন্ধবিশ্বাসটো থাকিব নালাগে। আৰু এই অন্ধভক্তৰ ফলাফলটো কি হয়, ইয়াত আগতো মানে মহাভাৰতত দেখিছেই, অন্ধভক্ত পুত্ৰৰ প্ৰতি বাপেকে অন্ধভক্ত হোৱাৰ কাৰণে এটা ধ্বংস, পুৰা পৰিয়াল ধ্বংস হৈ গ'ল। গতিকে অন্ধভক্ত, কাৰণ এটা বস্তু জানি থাকিব যে কোনো নেতাই ৰাইজৰ নহয়, কিন্তু নেতা সদায় নিজৰ ধান্দাতে পৰি থাকে। আৰু এতিয়াতো অমৃতকালত মেক্সিমাম হৈ আছে। অমৃতকাল বুলি কওঁতে এতিয়া মনত পৰিলে, আগত আমি শুনিছিলোঁ যে এইটোক চাহি স্নান বুলি কৈছিলে, গা ধোৱাটোক চাহি স্নান বুলি কৈছিলে। এতিয়া কৈ আছে অমৃত স্নান। তাৰমানে সেই যে অমৃতকাল চলি আছে ন, তো অমৃত স্নানৰ পৰিণতি কি দেখিছেনে? টোটাল যে এটা মিছমেনেজমেণ্ট। আৰু এতিয়া তাত বিচৰা হৈছে চেকিং যে কোনোবা মাওইষ্ট নেক্সাছ আছে নেকি, কোনোবাই বিচাৰি আছে কোনো মুছলমান কেৰেক্টাৰ পোৱা যায় নেকি। মাজত দেখোন কোনোবাই মোক ক'লেই যে নাই বোলে, তাত বোলে এই সাধুবিলাক যে আহিছিলে নহয় বাবাকেইটা, তাত বোলে কিছুমান মুছলমান মানুহ তেনেকৈ সোমাই গ'ল। তো ইমান ডাঙৰ এটা ইভেণ্ট মেনেজমেণ্ট কি চেক কৰি আছিলে তাহাঁতি, যে মুছলমান মানে ক'ৰ পৰা যে সেইবিলাক তথ্য পায় ভগৱানে জানে। আৰু মানে মোদী মিডিয়া যি কৈ আছে সেইটোকে চলি আছে। মানে ইয়াতকৈ আৰু এইবিলাক লৈ কি চৰ্চা কৰিব। কিন্তু মই নিজে ব্যক্তিগতভাৱে যিসকল পৰিয়ালৰ মানুহ তেওঁলোকে হেৰাইছে, মৃত্যু হ'ল, যিসকল এতিয়ালৈকে বিচাৰি পোৱা নাই, তেওঁলোকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা আৰু মোৰ হেৰি আছে, সহানুভূতি আছে। তাত কোনো ধৰণৰ কম্প্ৰমাইজ নাই। আৰু তেওঁলোকে ডাবল ইঞ্জিনৰ চৰকাৰৰ ওপৰত বিশ্বাস কৰিছিলে। আমাৰ দেশৰ জনসাধাৰণৰ পপুলেশ্যন হ'ল 140 কোটি, আৰু তাত দাবী কৰা হৈছে যে দেশৰ 45 কোটি ভক্ত তাত গৈ, ভক্তবিলাকে গৈ তাত স্নান কৰিব। তাৰমানে এই যে হিন্দু সংকটত বুলি কৈ আছিলে যে, এইটো অটল বিহাৰী বাজপেয়ীৰ সময়ত কেতিয়াও অটল বিহাৰী বাজপেয়ী কোৱা নাই হিন্দু সংকটত। হিন্দু সংকট আমি যোৱা 11 বছৰ নি আছোঁ। হিন্দু সংকটত কেলে, হিন্দু সংকটত এই যে আমাৰ হিন্দুত্ববাদী তথাকথিত যিবিলাক নেতা আছে, এই নেতাবিলাকৰ কাৰণে কিন্তু দৰাচলতে হিন্দু সংকটত। আৰু হিন্দু সংকটত পেলোৱাৰ ৰাজ্যখন কি, সেই ডাবল ইঞ্জিনৰ ৰাম ৰাজ্য উত্তৰ প্ৰদেশ। আৰু ইয়াততো আপোনালোকে চিন্তা কৰক, মানে এই যোৱা কেইদিন মানে কি ড্ৰামা হ'ল। আৰু মোৰ পত্নীয়েও কৈছিলে যিদিনাখন মানে 28 তাৰিখে, মইতো আগৰ পৰাই কওঁ, আপোনালোকে মন কৰিব দেই, কোনোবা যদি চোৱা নাই ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰি এই বছৰ কি কি হ'বলৈ গৈ আছে তাৰ ওপৰতে মই এটা ভৱিষ্যতবাণী কৈছিলোঁ। তাত কিন্তু এই কথা বতৰাবিলাকৰ কম বেছি অলপ ইংগিত আছিলে। আকৌ বেলেগে সেইটো চাবলৈ দিগদাৰ হ'ব। ছাবস্ক্ৰাইব কৰক, ছাবস্ক্ৰাইব কৰাৰ লগে লগে মোৰ এই বছৰ 2025ৰ যে ভৱিষ্যতবাণী কি কি হ'বলৈ গৈ আছে, মই কিন্তু তাত এটা আভাস এটা মই দিছিলোঁ। আৰু তাত চাব, ইয়াত ক'ৰবাত এইটো যি ঘটনা হ'ল এইটোৰ লগত মিল আছে, পৰৱৰ্তী সময়তো মিল পাব। আৰু যোনটো গদি মিডিয়া, যোনটো মানে ৱৰ্ল্ড ক্লাছ মানে ক্ৰাউড মেনেজমেণ্টে ক্লেইম কৰি আছিলে প্ৰতি মুহূৰ্তত যে কি হৈছে নাই হৈছে গোটেই খবৰ দি আছিলে, তেওঁলোক কিন্তু লেটেষ্ট পজিশ্যন মতে যে তেওঁলোক এই নিউজখন দিবলৈ 17-18 ঘণ্টা লাগিলে। প্ৰধানমন্ত্ৰী কৈছে লেটলি কৰি আছে টুইট,
টুইট কিয় প্ৰধানমন্ত্ৰী উৰি যাব লাগে লগে 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 কেলে তেখেত মা গংগা নে মুঝে বুলায়া হে বলকে 2014 কৰিলে 2024 কি বলে মা গংগা নে মুঝে গোদ লিয়া হে মানে কুচাত লৈছে যদি বাবা তোমাক মা গংগা বুলায়া হে গোদি মে লিয়া হে তো তেতিয়াতো ইমান দেৰিত গৈ তেওঁ পাবগৈ লাগে তো তেওঁ খালি দিল্লী ইলেকশ্যন কেনেকৈ বৈতৰণি পাৰ হ'ব পাৰিব সেইটো কাৰণে লাগি আছে কিন্তু হয় আমাৰ হাতত আৰু এটা তথ্য আছে আমি আৰু এটা বস্তু শুনা পাইছোঁ এইটো গদি মিডিয়াৰ নহয় বেলেগ চ'ৰ্চৰ পৰা যে এই যে মুছলমান এটা কেৰেক্টাৰ কেনেবাকৈ হোৱা আমি দেখিছোঁ যে ট্ৰেইন এক্সিডেণ্ট যেতিয়া হ'ল ট্ৰেইন এক্সিডেণ্টৰ সময়তো আপোনাৰ সেই এটা ক'ৰবাত যদি এটা মুছলিম কেৰেক্টাৰ ইনক্লুড কৰি দিয়া পৰা যায় তেতিয়াহ'লে যোনটো চৰকাৰৰ ফেইলৰ সেইটোক মানে নটচাট হৈ যাব গোটেই বস্তুটো বেলেগ ফালে পলাৰাইজ হৈ যাব তো এই লেটেষ্ট খবৰটো হ'ল আপোনালোকে জানে যে উত্তৰ প্ৰদেশত বিজেপিয়ে যোৱা পাৰ্লামেণ্ট ইলেকশ্যনত মুখ থেকেচা খাইছে আৰু মোদী প্লাছ এই আমাৰ যোগী আদিত্যনাথ RSS তেওঁলোকৰ মাজত কিন্তু এটা কোল্ড ৱাৰ চলি আছে চবৰ মাজতে আৰু এনেকুৱা খবৰ আছে যে এই যে সাবৰ্টেজ হ'ল এই সাবৰ্টেজৰ কাৰণে তেওঁলোকৰ নিজৰ সংগঠনৰ দলৰ মানুহো ক'ৰবাত না ক'ৰবাত এটা ইনভলভ আছে ইয়াৰ আমি কোনো হেৰি স্বীকাৰ মানে আমি ইয়াৰ সত্যতা হেৰি কৰা নাই শুনিছোঁ যেনেকৈ আপোনালোকে শুনি আছে নহয় ক'ৰবাত মুছলমান কেৰেক্টাৰ ক'ৰবাত মাওইষ্ট লিংক তেনেকৈ আমিও শুনিছোঁ আৰু এইটো যে একেবাৰে মিছা নহয় তাত আৰু এটা নমুনা হ'ল এই স্নানৰ ঠিক আগমুহূৰ্তত এটা হিন্দীত ডায়লগ তাত পুলিচ প্ৰশাসনে কৰিছে তো পুলিচ প্ৰশাসনৰ কাৰোবাৰ ইচাৰা নাথাকিলে কিন্তু তেওঁ কেতিয়াও এই এনাউন্সমেণ্টটো কৰিব নোৱাৰিব যে তাত বাকায়দা কৈছে যে হিন্দীত এটা ডায়লগ আছে দেই এই ডায়লগটো কি जो सो थे और खो थे जो जागो थे और पाओ थे मतलब তোমালোক শুই নাথাকিবা শুই থাকিলে তুমি একো নাপাবা জাগি যোৱা তুমি পাবা তাৰমানে সেই মৃত্যুৰ কাৰণে উচতাই দিয়াৰ কাৰবাৰটো এই যে হেৰি পদপৃষ্ট হৈ যে মানুহ মৰিলে এই কাৰবাৰটো কিন্তু তাত প্ৰশাসনে কৰিছে আৰু চবতকৈ ভাল কথা আৰু এইটো খুব জৰুৰী আছিলে যে একজন মানে দায়িত্বশীল উকিলে অলৰেডি সুপ্ৰিম কোৰ্টত PIL কৰিছে কাৰণ সংবিধানৰ যোনটো আমাৰ অধিকাৰ 21 নম্বৰ হেৰিত যে অধিকাৰ কাৰণ এইটো হেৰি হোৱা নাই নহয় কোনো প্ৰাকৃতিক দুৰ্যোগ নহয় এইটো মেন মেড ক'লেও ভুল হ'ব এইটো চৰকাৰৰ তত্ত্বাৱধানতে কামখিনি হৈছে তাত কি হ'ল তেওঁ PIL কৰিছে যে 21 নম্বৰ হেৰি হৈছে আমাৰ যোনটো ৰাইটছ যে আমাৰ জীৱন আৰু সা সম্পত্তি সুৰক্ষা দিয়াটো নিশ্চিত কৰাটো কিন্তু চৰকাৰৰ দায়িত্ব ইয়াত সম্পূৰ্ণভাৱে বিফল হৈছে আৰু হেৰিৰ মানৱতালৈতো আৰু ক'বলৈ নাই কাৰণ তেওঁতো মহামানৱ আমাৰ প্ৰধানমন্ত্ৰী তেওঁ 5 তাৰিখে তাত গৈ স্নান কৰিব মই ইয়াৰ আগতে এপিছ'ডত কৈছোঁ কেনে স্নান কৰিব কাৰণ 5 তাৰিখে আপোনাৰ দিল্লী ইলেকশ্যন আছে দিল্লী কাৰণ তাৰ লাইট কেমেৰা একশ্যন থাকিব যোৱাবাৰ যেনেকৈ হৈছিলে কন্যাকুমাৰীত সেইবাৰো তেনেকৈ হ'ব আৰু তাতকৈ বেয়া কথাটো হ'ল তেওঁৰ মাজত যদি অলপো মানৱতা থাকে তেওঁ তাত এতিয়া যাব নালাগে যোনটো সময়ত গোটেই ভাৰতবৰ্ষ চোক আৰু এটা বেয়া কাৰবাৰটো হ'ল যে আমি জানো যে যেতিয়া মানুহৰ মৃত্যু হয় তেতিয়াই স্নান কৰা এতিয়া অমিত শ্বাহ তাত গ'ল সাধু সন্তবিলাক যে কিহৰ সাধু সন্ত হয় গোটেইকেইটা ৰাৱণ হয় এইকেইটা সাধু নহয় তাহাঁতি দেখা গৈছে এইবিলাক চব ছ'চিয়েল মিডিয়াত এভেইলেবল আছে আপুনি চাব তাত সাধু সন্তবিলাকে আপোনাৰ অমিত শ্বাহ গা ধুৱাই আছে চিন্তা কৰক মানে সাধু সন্ত মানে কোনটো পৰ্যায়ত হিন্দু ৰাষ্ট্ৰৰ নামত কৈছে আৰু এই যে ইমান ডাঙৰ এটা ঘটনা হ'ল আজি ধৰি লওক পেপাৰৰ হেডলাইন আছে দুদিন পিছত কিন্তু নাইকিয়া হৈ যাব কাৰণ নৰেন্দ্ৰ মোদী যে সেই 5 তাৰিখৰ সেইটো কৰিব তো এইটো কাৰণে এতিয়াৰ পৰাই আপোনাৰ চব VIP ভিজিট বন্ধ কেলে VIP ভিজিট আগত কেলে বন্ধ হোৱা নাই VIP ভিজিট আগত বন্ধ হ'ব লাগিছিলে কাৰণ ভগৱানৰ ঘৰততো চবেই পুণ্য কামাব বিচাৰে এই গোটেই ঘটনাটোৰ কাৰণে তেওঁলোকে জগৰীয়া আৰু চাব দুদিন পিছত মানুহে পাহৰি যাব আৰু মিডিয়া কি কৰিব এই যে মোদী গ'ল নহয় তাৰ লাইট কেমেৰা একশ্যন যেতিয়া আপোনাৰ তাৰ কেম্পেইনিং বন্ধ হ'ব
কাৰণ দিল্লী ইলেকশ্যনৰ 3 ফেব্ৰুৱাৰী কেম্পেইনিং বন্ধ হ'ব আৰু সেইদিনাখনৰ পৰাই চাব মোদী ছেচন চলি থাকিব আৰু ভাৰতবৰ্ষৰ মানুহ বুলি মই 90% ভোটাৰ কৈ আছোঁ। মই সদায় ক্লেইম কৰি আছোঁ যে মাত্ৰ 10% ভোটাৰে আমাৰ সজাগ। বাছ সেই মোদীময় হৈ থাকিব, হিন্দু ৰাষ্ট্ৰ সেইবিলাক প্ৰচাৰ হ'ব আৰু ইমান যে ডাঙৰ এটা ঘটনা হ'ল এই বস্তুটো গাপ দি থ'ব। আৰু মোৰ এতিয়া ভয় লাগিছে, আমাৰ অসমৰো মৃত্যুৰ সংবাদ আহিছে, নিৰুদ্দেশ হৈ যোৱাৰ সংবাদ আহিছে। এতিয়া আমাৰ যিবিলাক মহিলা তাত নিৰুদ্দেশ হৈছে, তাত কিন্তু 99.99% সম্ভাৱনা আছে তেওঁলোকক হয়তো পতিতালয়ে যাব লাগিব, কাৰণ ৰাম ৰাজ্যত মহিলা সুৰক্ষিত নহয়। কোনো যদি মতা মানুহ হেৰাইছে তাক কৃতদাস বনাই থৈ দিব। আৰু গোটেই মই দেখিছোঁ অসম আন্দোলনৰ নিচিনা ছাপ্ৰেছ কৰিব বিচাৰিছে। এতিয়া এই আপোনাৰ ভোটটো এতিয়ালৈকে যোৱা নাই জৱাহৰলালৰ। 1954 কি হৈছিলে? আৰে 1954 বোলে মিডিয়া গাপ দি থৈছিলে। এতিয়াতো দেখোন পেচেণ্টবিলাক নিজে কৈ আছে, যিবিলাক আহত হৈছে তেওঁলোকে নিজে কৈ আছে, প্ৰশাসন আহি তেওঁলোকক ভাবুকি দিছে যাতে কোনোপধ্যেই তেওঁলোকে মিডিয়াৰ ওচৰত একো নকয় বুলি ভাবুকি দিছে। তেওঁলোকক এতিয়ালৈকে পষ্টমৰ্টম কৰা হোৱা নাই। আজি পেপাৰত পোৱা মতে পষ্টমৰ্টম কৰা নাই, তাত ডেথ চাৰ্টিফিকেট দিবলৈ তেওঁলোক ৰাজি নহয়। এয়া হ'ল কি অৱস্থা। গতিকে মোদী ডাঙৰীয়া, আপুনি মহামানৱ, হিন্দুৰ হৃদয়ৰ সম্ৰাট, গতিকে আপুনি কিন্তু এই অহাটো শোভা নাপায়। কিন্তু আপোনাৰতো ইভেণ্ট মেনেজমেণ্ট আছে, আপুনি আহিব, কি কৰিম আৰু। তো যি নহওক আজি ইয়াতে শেষ কৰিছোঁ, কিন্তু আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।